Jodamasi, Jodamasi Sidi, Ashkri, Krishna Bhakya, Pansamam Dijong, Erasmin, Bharata Sakhi, Vishishta Punni, Upradesi, Brinsi Desi, Putraya, Arupita, Usaswaribini, Jijaya, Vishnu Swaribini, Yudham, Vashishta Desi, Rudrasya, Asmat, Jesta Vitu, Loknath Devasaramana, Loknath Devasaramana, itu more Jesta, Pitri Jesta Bhatri. Pitu Jesta Bhatri. Loknath Devasaramana, Lavinna Priyadebhya, Kollagata, Pavarabhakha, Nihita, Kamma Parvana, Sadhanu Kalpita, Ujjat Sarga Samaye, Dittai, Shruti Smriti, Purana Dipta, Tat Samagra, Phalavaktaisha, Imani, Ishtabhajani, Prajapati, Vaivadani, Subhijani, Insi, Ansana Mulla, Dakhinanitani, Vashishta Rishi, Rudrasri, Devasarama, Aham Krishnaji. নমস্কাৰ আজিৰ আধ্যাত্মিক বিষয় বস্তুৰ বিষয় বাৰ্তা হৈছে পেটপক্ষৰ সময়ত কৰিবলগীয়া কিছুমান নীতি নিয়মৰ কথা আজি মোৰ ঘৰত মোৰ পূৰ্বপুৰুষসকলক আহ্বান কৰাই আনি এই পেটপক্ষৰ সময়ত ভজনী উৎসৰ্গা কৰা এটা পৰ্ব থাকে ভোজ্যোৎসৰ্গ শ্ৰাদ্ধ বুলি কোৱা হয় ভোজ্যানুকল্পিত শ্ৰাদ্ধ গতিকে এনেকুৱা এটা মাংগলিক অনুষ্ঠানৰে মই মোৰ পিতৃপুৰুষসকলক তৃপ্ত কৰোৱাৰ নিমিত্তে আজি মোৰ ঘৰত মোৰ পিতৃবংশ বা মোৰ মাতৃবংশৰ আত্মীয় লোকসকলক সকলোকে আমন্ত্ৰণ জনাই আনি এই পূৰ্বজসকলৰ নামত পিতৃপক্ষৰ সময়ৰ ভিতৰত কৰিবলগীয়া এই পেটপক্ষৰ ভোজ্যোৎসৰ্গৰ কৰ্মভাগ নিবেদন কৰালোঁ আৰু ইয়াৰ দ্বাৰাই মই মোৰ পিতৃপক্ষ বা মোৰ পূৰ্বপুৰুষৰ লগতে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ যত যিমান পিতৃপুৰুষ আছে যত যিমান পূৰ্বজ আছে সকলোৰে নিমিত্তে মই আজিৰ এই কৰ্মভাগতেই ভজনী উৎসৰ্গা কৰাইছোঁ আশা কৰিছোঁ প্ৰত্যেকজন পূৰ্বপুৰুষে মোৰ দ্বাৰা নিবেদিত বা আমাৰ দ্বাৰা নিবেদিত এই শ্ৰাদ্ধীয় তথা ভজনী উৎসৰ্গাৰ এই কৰ্মভাগৰ দ্বাৰাই তৃপ্ত হওক আৰু গোটেই বিশ্ববাসীকে আশীৰ্বাদ প্ৰদান কৰক পিতৃপক্ষৰ এই সময়ছোৱা অতি স্পৰ্শকাতৰ সময় এই সময়ত পূৰ্বপুৰুষসকল অৰ্জমাদি লোকৰ পৰা পৃথিৱীলৈ অৱতৰণ কৰি আহে আৰু তেওঁলোকৰ পৰিয়ালত তেওঁলোকে সেই পূৰ্বজসকলে কিবা খাব পাম বুলি পৰিয়ালত বিভিন্ন ধৰণৰ ৰূপত আহে বুলি সনাতনীয় সংস্কৃতিৰ ধাৰণা কৰিব পাৰি আৰু সেই কৰ্মখিনিৰ ভিত্তিতে বা সেই লোকবিশ্বাস বা আধ্যাত্মিক বিশ্বাসৰ আধাৰতেই আজিৰ এই কৰ্মভাগ মই নিবেদন কৰাইছোঁ আপোনালোকক পাৰিলে কৰক যদি নোৱাৰেও কমচে কম তেওঁলোকৰ নামত তৰ্পণ কৰিব পাৰি পূৰ্বজসকলৰ নামত জল তৰ্পণ কৰিব পাৰি জলৰ লগত থাকিব তুলসীৰ পাত তিল চাউলকে আদি কৰি এনেকুৱা ধৰণৰ এটা প্ৰচেছ আছে আৰু এই প্ৰচেছখিনি আমাৰ কুলপুৰোহিত এখেত ভৱেশ শৰ্মা তেখেতে নিশ্চিতভাৱে ক'ব কেনেকৈ তৰ্পণ কৰা হয় আপুনি ঠাউকতে অলপমান কৈ দিয়ক তৰ্পণ কৰা মুখ্যটো হৈছে কি তিল থাকিব তুলসীৰ পাত তিল লগত মুখত এনেকৈ লৈ পিতৃপুৰুষসকলৰ পিতামহৰ তিনিটা মাতৃ পিতামহীৰ তিনিটা মাতামহ পৰমাতামহ বিদ্যাপৰমাতামহৰ তিনিটা এনেকৈ প্ৰতিদিনে তৰ্পণ কৰিব লাগে যিদিনলৈ আমি মানে ভোজনী উৎসৰ্গ নকৰোঁ সিদিনাৰ পৰা আৰম্ভণিৰ পৰা সিদিনালৈ তৰ্পণ কৰি থাকে আচ্ছা এইখিনি তৰ্পণৰ কথা আৰু আমাৰ এইবাৰৰ মহালয়াৰ শ্ৰাদ্ধ হ'ব 21 ছেপ্টেম্বৰ তাৰিখে আৰু 21 ছেপ্টেম্বৰ পিছতে দেৱী পক্ষ আৰম্ভ হ'ব আৰু সিদিনাই দেৱী পৃথিৱীৰ বুকুৰ পৰিয়াল সহকাৰে নামি আহে বুলি অৱতৰণ কৰে বুলি ধাৰণা কৰা হয় আগন্তুক শাৰদীয় দুৰ্গা পূজা সকলোৰে মংগলময় হওক আৰু এই পিতৃপক্ষৰ জৰিয়তে সকলোৰে মংগল কামনা কৰি আজিৰ এই কৰ্মভাগ মই নিবেদন কৰাইছোঁ যদি আপোনালোকে এইখিনি কাম কৰিব নোৱাৰেও তেতিয়াহ'লে এই মহালয়াৰ ভিতৰতে এই পেটপক্ষৰ সময়তে যিকোনো এটা মংগলবাৰ বা শনিবাৰে আপোনালোকে আহঁত গছৰ তলত গৈ এখন বগা কাপোৰ পাৰি তাৰে ওপৰত এটা ঘটৰ ওপৰত ঘৰটো ওলোটাকে থ'ব তাৰে ওপৰত এগছি চাকি তাতে 7খৰ চাকি জ্বলাব আপোনালোকৰ পূৰ্বজসকলৰ নামত 7ডাল শলিতা দি এগছি যেনেকৈ এইগছি চাকি মই জ্বলাইছোঁ এই চাকি গছি মই যেনেকৈ জ্বলাইছোঁ তেনেকৈ আপোনালোকে পাৰিলে সেই আহঁত গছৰ তলত এগছি চাকিতে 7ডালমান শলিতা দি এগছি চাকি জ্বলাব পূৰ্বজসকলৰ নামত স্মৃতি চাৰণ কৰি পেলাই এনেকৈ কামভাগ কৰিব পাৰিলেও আপোনালোকৰ 7ডাল বা 9ডালো কৰিব পাৰি এনেকৈ কৰি আপোনালোকৰ এনেকুৱা এটা প্ৰচেছ বা ৰিমেডিৰ জৰিয়তে আপোনালোকৰ পূৰ্বজসকলক তৃপ্ত কৰোৱা এটা পদ্ধতি আছে গতিকে আপোনালোকৰ শক্তি সামৰ্থ্যত যেনেকৈ পাৰে কৰিব আৰু আজিৰ এই বাৰ্তাটোৰ পৰা বিদায় মাগিছোঁ নমস্কাৰ